নমস্কাৰ বন্ধু-বান্ধৱীসকল 9 আগষ্ট 2024 তাৰিখে অসম চৰকাৰৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ তথা ভাল খবৰ আহিছে। শিক্ষকৰ উপলব্ধ সুশৃংখলাকৰণ। শিক্ষাৰ্থীসকলৰ শৈক্ষিক স্বাৰ্থৰ বাবে কেবিনেটে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিক বিদ্যালয় সেৱা তৃতীয় সংশোধনী বিধি 2024 আৰু অসম মাধ্যমিক শিক্ষা চৰকাৰী বিদ্যালয় সেৱা তৃতীয় সংশোধনী বিধি 2024ক অনুমোদন জনাইছে। এই সংশোধনীসমূহে সেৱা চৰ্তাৱলী নিয়ন্ত্ৰণ কৰিব আৰু ৰাজ্যখনৰ প্ৰাদেশিক আৰু চৰকাৰী বিদ্যালয়সমূহত স্নাতক শিক্ষক গণিত নিযুক্তিৰ সুবিধা প্ৰদান কৰিব। এই সিদ্ধান্তই সমগ্ৰ অসমত 1766 গৰাকী স্নাতক শিক্ষকৰ গণিত উপলব্ধ সহজ কৰিব আৰু ৰাজ্যৰ মাধ্যমিক শিক্ষাৰ্থীসকলৰ বাবে গণিত শিক্ষাদানৰ মান বৃদ্ধি কৰিব। আপোনালোকে নিশ্চয় শুনিছে। এই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত তেখেতৰ বক্তব্য প্ৰকাশ কৰিছে। আহকচোন মুখ্যমন্ত্ৰী মহোদয়ে কি বক্তব্য প্ৰকাশ কৰিছে আপোনালোকে এবাৰ শুনি লওক। সিদ্ধান্ত লৈছে যেটো মই আপোনালোকক ক'ব খুজিছোঁ, এইটো হৈছে অসমৰ স্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিলে আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিলে। কিন্তু আমি এটা অনুভৱ কৰিছোঁ যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে। আগতে গ্ৰেজুৱেট টিচাৰ ছায়েন্সজনে বিজ্ঞানো পঢ়াইছিল, অংকও পঢ়াইছিল। কিন্তু বহু সময়ত বটানীত যিজন গ্ৰেজুৱেট টিচাৰ হয়, জিঅ'লজিত যিজন গ্ৰেজুৱেট টিচাৰ হয়, তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে। সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ